মোৰ নাম শ্ৰী সুশান্ত আৰ্য। মানে এই কিছুদিন আগত এটা কিবা নিউজত মই গৰু চোৰৰ এটা মানে নিউজ দেখা পাইছিলোঁ। নিউজটো দেখা পাই কিনে মই অলপ লাইক কৰিছিলোঁ। লাইক কৰাৰ কাৰণে মই যোৱাকালি ৰাতিপুৱা মই 8:30মান বজাত বঙাইগাঁৱলৈ কামত যাই আছোঁ। তেতিয়া তেওঁৰ 5-6জনমান তেওঁৰ সংগী লৈ এই ৰাস্তাত মোক এটেক কৰে। দা লাঠি জং লৈ এটেক কৰাৰ পিছত এই মোৰ পকেটৰ পৰা 10,000 টকা লৈ গৈছে আৰু দাউত দি মোক ইয়াত কোবাইছে, পিঠিত কোবাইছে আৰু মাথাত হেলমেট আছিল গাড়ীতে, ডাইৰেক্ট মাথাতে আহি মানে ডাঙাইছে। ডাঙৰ পিছত হেলমেট থকাৰ কাৰণে মোৰ মাথাটো ফাটা নাই। তাৰপিছত মই হুলুচ কৰাতে গাঁৱৰ ৰাইজৰ মানুহ ওলাই আহিছে দৌৰা দৌৰি কৰি। দৌৰা-দৌৰি হুলুচ হোৱাৰ পিছত তেওঁলোকে দৌৰাই পলাই গুচি যায়। তাৰপিছত মই বৰঘোলা আৰক্ষী চকী এজাহাৰ কৰোঁ আৰু মেডিকেল ৰিপৰ্ট জমা দিওঁ। কালি 1টামান বজাত এজাহাৰ দাখিল কৰিছোঁ। এতিয়ালৈকে বৰঘোলা আৰক্ষী থানাৰ পৰা কোনো বিহি ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। আৰু কিছুদিন মূৰেই এনেকুৱা ঘটনা ঘটাইয়ে থাকে। কাৰোবাক মাৰিম, কাৰোবাক কাটিম, হুমকি দুমকি দি চলাই থাকে। কেইজন আছিল মানুহ 5-6জনমান আছিল। নাম গম পাব নেকি? নাম গম পাওঁ। দেৱজিত আৰ্য আৰু তেওঁৰ দেউতা দেউতা গিৰেণ আৰ্য আৰু তেওঁৰ ভাই সুৰজিত আৰ্য আৰু কীতান্ত আৰ্য। এই 4জনে দা চাহ লৈ আহিছিলে। এইটো কেতিয়াৰ ঘটনা? যোৱাকালি 8:30মান বজাত ৰাতিপুৱা। আৰু মোৰ পকেট চকেট ছিঙাই কিনে 10,000মান টকাও লৈছে। মানে এইখিনিত যাতে মানে আমাৰ এই যাতে এৰিয়াত নকৰে, গৰু চোৰটোৰ যাতে নহয়, এনেকুৱা আমি অলপ সমালোচনা কৰাৰ কাৰণে আমাক এনেকুৱা টাৰ্গেট লৈছে। এই যাতে দুষ্ট চক্ৰ যাতে চলাব নোৱাৰে আৰু আমাক যাতে যধে মধে মাৰপিট কৰিব নোৱাৰে, সেই উপলক্ষে আমি আৰক্ষী বা চৰকাৰৰ ওচৰত, চৰকাৰৰ ওপৰমহলৰ পৰা আমি মানে সুৰক্ষা বিচাৰোঁ। ডন হিচাপত চলে, দম দি থাকে, গাঁৱৰ ল'ৰাবিলাকক দম দি থাকে, যধে মধে মাৰধৰ কৰে। তেওঁৰ এগেইনষ্টত আৰক্ষী চকীত কোনোবাই কেছ কৰিব সাহস গোটাব নোৱাৰে। মানে মই মানে নেতা বুলি কয়। মই গোটেই নেতা পুলিচ সব আৰক্ষী মোৰ হাতত, কি কৰিবি এনেকুৱা ভাষণ দি থাকে বাজাৰ ঘাটত, ৰাস্তা ঘাটত। সেই ভয়ত মানুহে কোনো তাৰ এগেইনষ্টত বা তেওঁৰ বিপক্ষে কোনো কথা মাতিব সাহস গোটাব নোৱাৰে। ইয়াৰ বিহিত ব্যৱস্থা মানে কি, তেওঁ কঠোৰ শাস্তি দিব লাগে আৰু চৰকাৰ বা পুলিচ আৰক্ষীৰ ওপৰত আমি অনুৰোধ জনাওঁ যে ইয়াৰ কঠোৰভাৱে কঠোৰ শাস্তিমূলক ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। গাঁৱত যাতে আমি শান্তিত যাতে থাকিব পাৰোঁ, নহ'লে ইয়াৰ অত্যাচাৰত আমি গাঁৱত থাকিব নোৱাৰা হৈছোঁ। দায় ধমকি দিয়ে থাকে, যধে মধে মাৰধৰ কৰে, ৰাস্তা ঘাটত এটেক কৰে, পকেটৰ পৰা পইচা ধমকি দি লৈ যায়, বিনষ্ট কৰাৰ কাৰণে চেষ্টা চক্ৰান্ত চলাই আছে। আমি দুষ্ট চক্ৰৰ পৰা হাৰ পাবলৈ আমি পুলিচ প্ৰশাসনৰ কোন হয় ইমান ডাঙৰ নেতা বাহিৰে পাৰে যে মাফিয়া লৈ ইয়াক এটেক কৰিব? সি কোন হয়? কওকচোন আপোনালোকে, সি কোন হয়? ইমান ডাঙৰ নেতা হৈছে, ইয়াক মাৰিব ৰাস্তা ঘাটত ৰাতিপুৱা কামত যাওঁতে? আজিকালি আমি কি ৰাতিপুৱা কামত যাব লাগিব? আমি গৰীব মানুহ, আমাৰ ৰাতিপুৱা সদায় কামত যাব লাগে। কামৰ অৱস্থাত সি কামত যাই আছে নিশ্চিন্তাই, সেই কিয় ৰাস্তাত এটেক কৰিল? সি কোন হয়? আৰু বাহিৰৰ চলিকেইটিয়ে লৈ আহিছে আমাৰ গাঁৱত, আমাৰ গাঁওখিনি শান্তিত থাকিব নিদিব নেকি? কালি তেখেতক হৈছে আপোনাৰো হ'ব পাৰে, নিশ্চয় হ'ব পাৰে। আমাৰ ল'ৰাটো সেইটো মানুহ কৈ আছে নেতা কাম কৰে, কিবা কিনি কৰে, গৰু চুৰি কৰে। ইয়াৰ মাজতো জেল খাটি আহিল, আজি এসপ্তাহ ধৰি জেলত থাকি আহিল। দেখাই পাইছে আপোনালোকে জেলৰ পৰা ওলাইছে, ৰাতি ওলাই কিনে ৰাতিপুৱাতে মানুহ যোগাৰ কৰি এটেক কৰা ষ্টাৰ্ট কৰিছে। এনেকুৱাকৈ যদি পুলিচ আৰক্ষী বিষয়ে যদি বিহিত ব্যৱস্থা নকৰে, আমি কেনেকৈ গাঁৱত সুৰক্ষা হিচাপে থাকিম? আমি হিমন্ত মামাৰ কাছে মোৰ আবদাৰ, মোৰ বেটা হইল হাজিৰা কাম কৰে, মই হাজিৰা দিছং। আমার বেটারে 6-7জন মানুষে আগড়িয়ে ধরে রাস্তাত যাই আছে একটা লেবার লইয়া, সেই তাক মারছে, তার হেলমেটটু ফেলে দিছে। আমার এইটা আমার হিমন্ত মামার কাছে মোর চূড়ান্ত বিচার লাগে এইটার। আর আমার গাঁৱত মানে তাই যাতা বেলে চলে আছে, আর তাই এর আগতে গরু
চুরি করছে না কি করছে, বাংলাদেশ পার করছে, এই অলপ দিন হে তাই জেলত থাইকা আহিল, তার জেলের পরেও তাক মুক্তি দেয়। আর আহিয়ে মারি পরের দিনে আমার বেটারে মারছে ধরে। আমি হিমন্ত মামার কাছে আমি বিচার চাই, কখনো আপনার গাঁওখানরে তছমছ করে দেয় তাই এনে ধরনের চলে আছে। আমার কয় তোমার বেটারে মই মারিমকে, আরও কয়জন মানুষ মারিম মই জেলের পরা মুক্তি পাইছং, আরও কয়টা মানুষ ঠিক করবার লাগবো, আজি একজনক ঠিক করলং, আমার বেটারে মারি মই হাজিরে কাম করে খাং। আমার বেটা তো হাজিরে কাম করে খাই আছে, রঙের কাম করে, বুঙ্গাইগাঁও যাব, তার লগত একটা লেবার আছে, তাই আছে। আমার বেটাটাই থানাত গেছে, থানার পরা এই অখন্তরি কোনো অ্যাকশন লওয়া নাই। কিবা একটা দুর্ঘটনা হয়ে গেলে আমি কি করিম, আমি নহা মানুষ কাম কাজ করে খাই আছে, তাও যদি কামত যাব না পারে, তোমারও বাড়ির সামনে লাঠি দাও কুঠাল এগুলা লয়ে রেডি হয়ে থাকে। তার খুড়াতো ভাই আইছে, ভাগ্নে আইছে, ৬-৭ জন মানুষ লগত আমার বেটায় আর করতে পারে। তাই গাড়ি খান যে স্ট্যান্ড দিব সেইটাই টাইম পাওয়া নাই। এইটা আমি হিমন্ত মামার কাছে আমি এইটাই আবদার জানাই, আমি চূড়ান্ত বিচার চাই, জানি এনে একটা দুর্ঘটনা হবার না পারে আরো।